আজি আমাৰ কুলহাটী গাঁও নপৰা চুবুৰীত এয়া লাৱণ্য দাসৰ ঘৰত ভকত সেৱা নাম পাতিছে। সাতখৰা ভকতলৈ নাম বহুত জাকত জিলিকা নাম। প্ৰায়ভাগ মানুহে এই নামখন ধৰে আৰু ইয়াতে এইদৰে নাম কীৰ্তন চলি থাকে। খুব ভাল লাগে এটা পৰিৱেশৰ মাজত নাম কীৰ্তন চলি থাকে। খুব সুন্দৰ পৰিৱেশ, খুব ভাল লাগে। ইয়াত তেখেতসকলৰ ঘৰলৈ যোৱা হয়। আজি আপুনি সাতখৰা আছিল আৰু আইসকলৰ পদত ধুলি পাই কেনেকৈ ভগৱানৰ মংগল কামনা হয়। যিহেতু প্ৰায়ভাগ মানুহে আমাৰ এই নামখন ধৰে ইয়াতে, হয়নে? কুলহাটী গাঁৱত এই নামখন ধৰে প্ৰায়ভাগ মানুহে, গতিকে বহুত ভাল লগা নাম এখন, খুব ধুনীয়া এটা অনুষ্ঠান, হয়নে বাইদেউ? আপুনিতো পাঠকে আৰু, গতিকে আপোনাৰ কেনে লাগে এইখন নামত? এইখন নাম আমাৰ ভাল লাগে, বহুত ভাল লাগে নহয়? বহুত ভাল লাগে। আমাৰ লাষ্টত যেতিয়া নাম শেষ হ'ব তেতিয়া আমাৰ ধেমেলীয়া নাম অকণমান হয়, গতিকে বহুত ভাল লাগে। হয়, এইটো মন্দিৰ এয়া লাৱণ্য দাসৰ লাৱণ্য দাস আৰু এয়া তেখেতসকলৰ মন্দিৰ। ইয়াতে আমাৰ আচলতে আজি যিখিনি মাহ প্ৰসাদ এইখিনি ইয়াতে বৰাই থৈ দিছে আৰু বাহিৰতো ৰাইজৰ আগত অকণমান বৰাইছে, কাৰণ গোটেইখিনি বাহিৰত বৰাব নোৱাৰে বাবে ঘৰতে বৰাই থৈ দিছে এইদৰে, কাৰণ মানুহ বহুত হয়, গতিকে মাহ প্ৰসাদো বহুত, গতিকে এনেকৈ ইয়াতে বৰাই থৈ দিছে। নামলৈ আহিলা? হয়। কেনে লাগিল নামত? ভালে নাম ভাল লাগিছে, ভাল লাগে ন? বহুত ভাল লাগে। অঁ, আপোনালোক নাম লগাইছে? কেনে লাগিল নামত? ভাল লাগিছে। আপুনি নাম গালে নেকি? মই নাম গায়ে উঠিলোঁ। গালে? বহুত ভাল লাগে নহয়? কাৰণ আমাৰ ইয়াতে কুলহাটীত এই এনেকুৱা নাম বেলেগ জেগাত নাই, হয়নে নহয়? আমাৰ কুলহাটীতে আছে, গতিকে কুলহাটীত আমাৰ বহুত ভাল লাগে এইখন নাম। এনেকুৱা অনুষ্ঠান এটা খুব ভাল লাগে, বহুত ভাল লাগে। হয়। আৰু এয়া তুমি কি হোৱা? মই লাৱণ্যৰ ছোৱালী হয়। ছোৱালী হয়, লাৱণ্যৰ ছোৱালী হয় এয়া। আজি নাম বুলি তেওঁ আহিছে ঘৰলৈ, গতিকে কেনেকুৱা লাগিছে তোমাৰ? ভালে লাগিছে। ভালে লাগিছে নহয়? এনেকুৱা নাম দেখা নাছিলা আৰু বহুত মানুহ আজি তোমালোকৰ চোতালত উপস্থিত হৈছে, হয়নে নহয়? আৰু আজি বাইদেউ নাম আজি কেইথৰা হয় ইয়াত? আজি 11 হয়। 11 হ'ব। আপোনাৰ তাত 11 নাম। কিন্তু স্বাভাৱিকতে আমি সাতখৰা ভকতনী নাম বুলি কওঁ যদিও, কিন্তু 7খৰাৰ উপৰি আমাৰ বেছি হয়, হয়নে? বহুত বেছি হয়, কিছুমানৰ 14-15 হৈ যায়। গতিকে খুব ভাল লাগে এটা পৰিৱেশৰ মাজত এই নাম কীৰ্তনখিনি চলি থাকে, খুব ভাল লাগে। এয়া আমাৰ লাৱণ্য দাসৰ ঘৰ। খুব ধুনীয়াকৈ এই ঘৰটোৰ পৰিৱেশটো খুব ধুনীয়াকৈ সজাই পৰাই লৈছে তেওঁ। আৰু তোমালোকৰ ৰন্ধা বঢ়া ক'ত? পিছফালে ৰন্ধা বঢ়া চলি আছে হা। আপোনালোকক মই ৰন্ধা বঢ়া জেগাখিনিও দেখুৱাই দিম। চাহ ক'ত বনাইছে? চাহ ইয়াতে বনাইছে নেকি? এওঁলোকে চাহ বনাইছে, তোমালোকে চাহ বনাইছা? এতিয়ালৈকে কিমান মানুহে চাহ খালে? কোৱা? 300মান মানুহ হ'লে, হয়নে? চাহ খোৱাৰ কাৰণে হ'ব আৰু হ'ব, যিহেতু আমাৰ আজি কিমান 9 বুলি ক'লে 11 মানুহ মাতিছে, গতিকে মানুহ হ'বই ইমানখিনি। আৰু তাৰোপৰি ভাত খোৱা মানুহ বহুত হ'ব, হয়নে? আপোনাৰ কেনে লাগিল আজি নামত? ভাল লাগিল, খুব ভাল লাগে ন? এনেকুৱা নাম আমাৰ অন্য জেগাত নাই, আমাৰ কুলহাটীতে আছে। গতিকে এইখন নামত অহাৰ কাৰণে চবৰে মানে হাউচ এটা, চবে আহিবলৈ ভাল পায়, খুব সুন্দৰ। এয়া ভাত এইফালে পিছফালে ভাত বনাই আছে। মই আপোনালোকক ভাত বনোৱা জেগাখিনি দেখুৱালোঁ। এয়া ইয়াতে ৰান্ধনীয়ে ভাত বনাই আছে। ৰান্ধনী কি বনালে? কি বনালে? মাহৰ দালি, মচুৰ দালি আৰু তৰকাৰী, এয়া বিলাহী টক, শুকান ভাজি। বা বঢ়িয়া। আৰু আজি কিমান মানুহ হ'ব ইয়াত ভাত খোৱাৰ কাৰণে? 300 হ'ব, কাৰণ 300-350 মানুহ আমাৰ হয়ে।
যিহেতু 11টা চুবুৰী মাতিছে, গতিকে 300 বা 350 মানুহ ইয়াত আমাৰ হ'বই আজি। আৰু ইয়াতে আমাৰ চাহ খোৱা ঠাইখিনি আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আয়তীসকলক মাতি আনি আজি নামলৈ আহি কেনে লাগিল? বহুত ভাল লাগে। বহুত মানুহ ন? খুব ভাল লাগে ন? খুব ধুনীয়া। ইয়াতে চাহ খোৱাৰ ব্যৱস্থা কৰিছে, মানুহখিনি মাতি আনিছে। তুমি কি হোৱা? লাভিনা দাসৰ কি হোৱা? মই বোৱাৰী হওঁ। বোৱাৰী হয় ন? আৰু আজি ইয়াতে কিমান মানুহ আহিলে চাহ খাবলৈ এতিয়ালৈকে? আহিছে 50জনৰ বেছি। 50জনৰ বেছি হ'লে এতিয়ালৈকে আৰু আহিব, কাৰণ আমাৰ নামতিখিনি সম্পূৰ্ণ আহি পোৱাই নাই ন? হয়, নাই। আহি পোৱা নাই, গতিকে আহি আছে, ইয়াতে চাহ খাই আছে। আৰু এতিয়া এইখিনি চাফা কৰিলে আৰু এতিয়া মাতিবলৈ গৈছে আন এটি দল আহি ইয়াতে বহিব। খুব ভাল লগা এটা পৰিৱেশৰ মাজত ধুনীয়াকৈ নাম কীৰ্তন চলি আছে, খুব ভাল লাগে। ইয়াত মানুহবিলাক চাহ খাবলৈ আহি আছে আৰু খুব ভাল লাগে, খুব সুন্দৰ, খুব সুন্দৰ, খুব ভাল লাগিছে। আৰু আজি মুঠতে নামখন আমাৰ জাকত জিলিকা নাম।